বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যত উচ্ছেদিত তথা সন্ত্ৰাসিত লোকে আশ্ৰয় গ্ৰহণ কৰিছে কাৰ্বি আংলং জিলাত আজি ডিফুত এক সংবাদমেলৰ আয়োজন কৰি এই অভিযোগ উত্থাপন কৰিছে কাৰ্বি ছাত্ৰ সন্থাই সংগঠনটোৰ সভাপতি মিজেংকৈ আজিৰ সংবাদমেলত উল্লেখ কৰা অনুসৰি শেহতীয়াকৈ কাৰ্বি আংলং জিলাৰ সিংহাসনৰ খনবামন এলেকা ডিফুৰ পানবাৰী ৰংনিংহাং 2 বৰলাংফেৰ খটখটি আদি এলেকাত একাংশ অচিনাক্ত তথা সন্দেহজনক লোকে অনুপ্ৰৱেশ আৰম্ভ কৰিছে We have got reports that there are some unknown people coming to Karbi Anglong and are now reported to be settling down in Singhason, Khonbamon areas. বিগত ৩-৪টা দিনত সংগঠনটোৱে বিহাৰ মণিপুৰ ধুবুৰী সোণাপুৰ আদি ঠাইৰ পৰা অহা এনে কেতবোৰ লোকক আটক কৰিবলৈ সক্ষম হৈছে এই সকল লোক সংশ্লিষ্ট এলেকাৰ পৰা উচ্ছেদিত অথবা হিংসাত্মক পৰিস্থিতিৰ বাবে পাহাৰীয়া জিলাখনত আশ্ৰয় লোৱা বুলি সংগঠনটোৱে অনুমান ব্যক্ত কৰে বিহাৰৰ পৰা অহা 4জন এনে অনুপ্ৰৱেশকাৰী একাংশৰ হাতত আনকি ভুৱা প্ৰমাণপত্ৰ আৰু ডমিচিল সাৰ্টিফিকেট লাভ কৰা বুলিও কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে অৱগত কৰে কোনো অচিনাক্ত লোকে অনুপ্ৰৱেশকাৰীসকলক এনে ভুৱা নথিপত্ৰ যোগান ধৰা বুলি মন্তব্য কৰি এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰোৱা বুলি উল্লেখ কৰে আনহাতে খটখটি আৰু ডিফুৰ বিভিন্ন স্থানত ধুবুৰী আৰু সোণাপুৰৰ পৰা উচ্ছেদিত হোৱা একাংশ লোকে আশ্ৰয় লোৱাৰ বিপৰীতে মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ পৰা আহি সিংহাসনৰ খনবামন এলেকাত একাংশ লোকে আশ্ৰয় লোৱাৰ তথ্য লাভ কৰা বুলি ছাত্ৰ নেতাগৰাকীয়ে জানিবলৈ দিয়ে কাৰ্বি আংলঙৰ ৰাইজক এনে অনুপ্ৰৱেশ সন্দৰ্ভত সজাগ হোৱাৰ লগতে এনে কোনো তথ্য পালেই লগে লগে সন্থাক অৱগত কৰোৱাৰ আহ্বান জনায় কাৰ্বি ছাত্ৰ সন্থাই স্থানীয় লোকৰ সহযোগত উক্ত ঠাইসমূহ ভ্ৰমণ কৰি এনে অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰাৰ চেষ্টা চলাব বুলি সংবাদমেলত কয় এনে লোকক কোনো কাৰণতেই আশ্ৰয় প্ৰদান নকৰিবলৈ সংগঠনটোৱে জিলাবাসীক আহ্বান জনায় সোণাপুৰৰ উচ্ছেদ অভিযানৰ বাবে চৰকাৰৰ পদক্ষেপক আদৰণি জনাই ছাত্ৰ সংগঠনটোৱে ঠিক সেইদৰে কাৰ্বি আংলং জিলাৰ পিজিআৰ ভিজিআৰ এলেকাটো অনুৰূপ ধৰণে উচ্ছেদ অভিযান চলোৱাৰ আহ্বান জনায় আনহাতে জিলাখনত দীৰ্ঘদিন ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা টেট শিক্ষকসকলৰ দৰমহা শীঘ্ৰেই মুকলি কৰি দিয়াৰ বাবে সভাপতিকৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক দাবী জনায় একাংশ শিক্ষকে দৰমহাৰ অভাৱৰ বাবে শ্ৰেণী বৰ্জনৰ প্ৰসংগ উল্লেখ কৰি সমাগত ছমহীয়া পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীসকলৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰেণী বৰ্জনৰ সিদ্ধান্ত বৰ্জনৰ আহ্বান জনায় দৰমহা বঞ্চিত শিক্ষকসকলক প্ৰাপ্য দৰমহা লাভৰ ক্ষেত্ৰত ছাত্ৰ সংগঠনটোৱে সহযোগিতা আগবঢ়াই যাব বুলি সভাপতি ক্ৰয়ে সংবাদমেলত উল্লেখ কৰে ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট আছাম টাইমছ পোষ্ট